কি হল আকৌ সেই একেই হিচাপ নিকাচ অঞ্জলিৰ বিয়াৰ কথা পকি কৰিবলৈ লৰাপক্ষৰ মানুহ আহিব খুজিছে সেইটোৱেইটো চিন্তা কমলা যোৱাবাৰ ধান ভাল নহল যি অলপ লাভ হৈছিল সেয়া ধাৰ মাৰোতেই শেষ হল মোৰ ছোৱালীজনীৰ বিয়া কেনেকৈ পাম পথাৰত মাটিতো আছে কিন্তু ফচল নাই কি হল ৰমেশ ভাই আজি আকৌ কিয় মন মাৰি বহি আছা শুনিলো হেনো অঞ্জলিৰ বিয়াৰ কথা পাতিছা বিয়াতো পাতিবই লাগিব সুৰেশ কিন্তু হাতত মাত্ৰ 10 মাহ সময় আৰু পকেট একেবাৰে উদং খেতি-বাতিত আৰু আগৰ দৰে বৰকত নাই 10 মাহ ভাই 10 মাহতো ভাগ্য সলাবলৈ বহুত সময় কেনেকৈ মই এইবাৰ ৰামনগৰ চিট ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ সুদেশনা ইম্প্ৰুভ ধানৰ বীজ লগাইছিলোঁ ইয়াৰ উৎপাদন দেখিলে তুমি আচৰিত হৈ যাবা কম খৰচ বেমাৰ আজাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা আৰু ধানবোৰ দেখিবলৈ সোণৰ দৰে ইয়াৰ চাউল অতি পুষ্টিকৰ মাত্ৰ 1:30 পৰা 1:35 দিনতে ফচল চপাব পাৰি গছবোৰ 1.5 পৰা 1.10 সেণ্টিমিটাৰ ওখ হয় সেইবাবে সহজে ধৰি নপৰে আৰু প্ৰতি একৰত মাত্ৰ 12 কেজি বীজেই যথেষ্ট মোৰ কথা শুনা এইবাৰ ৰামনগৰ চিট ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ সুদেশনা বীজ লগোৱা ইমান লাভ হ'ব যে অঞ্জলিৰ বিয়া ধুমধামেৰে পাতিব পাৰিবা বাহ ৰমেশ ভাই সঁচা কৈছো গোটেই সিজনটোত এনেকুৱা ধান মন্দিলৈ অহা নাই তুমিতো আচৰিত কৰি দিলা শেঠজি এয়া সুৰেশ ভাইৰ পৰামৰ্শ বৰ ভাল পৰামৰ্শ দিছে তেওঁ বীজটো সঁচাকৈয়ে বহুত ভাল চোৱাচোন দানাবোৰ কিমান দীঘল আৰু চিকচিকীয়া আৰু চবুতকৈ ডাঙৰ কথা হ'ল ধানৰ ওজন ইমান বেছি যে বস্তাবোৰ আপোনা আপুনি গধুৰ হৈ পৰিছে গ্ৰাহকে এনেকুৱা চাউল বিচাৰে যিটো ৰান্ধিলে সুগন্ধ ওলায় আৰু ভাঙি নাযায় সঁচাকৈ কোৱাচোন ভাই কি যাদু কৰিলা পথাৰত কোনটো বীজ সিঁচিছিলা যে ফচলৰ ভাগ্যই সলনি হৈ গ'ল শেঠজি এয়া কোনো যাদু নহয় এয়া হৈছে ৰামনগৰ চিট ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ সুদেশনা ইম্প্ৰুভ ধানৰ বীজৰ ভৰসা আগতে মই বহুত চিন্তাছিলোঁ কিন্তু এইবাৰ যেতিয়াৰ পৰা মই সুদেশনা লগাইছো মোৰ নিজৰে বিশ্বাস হোৱা নাই এয়া লোৱা তোমাৰ লাভৰ টকা তোমাৰ ধানৰ গুণাগুণ দেখি মই মন্দিৰ আটাইতকৈ বেছি দাম দিছো সঁচা ক'বলৈ গ'লে সুদেশনা বীজে তোমাৰ পথাৰৰ মাটিক সোণলৈ ৰূপান্তৰিত কৰিলে আগলৈও এইটো বীজেই লগাবা ঠিক কৈছে শেঠজি সুদেশনা ইম্প্ৰুভড ধানে মোৰ ছোৱালীৰ বিয়াৰ সকলো চিন্তা দূৰ কৰি দিলে সুৰেশ ভাই আজি যদি তুমি মোক ৰামনগৰ চিট ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ সুদেশনা ইম্প্ৰুভড ধানৰ বীজৰ কথা নকলাহেঁতেন তেন্তে আজি মই মোৰ ছোৱালীজনীক ইমান ধুমধাম আৰু সন্মানৰ সৈতে উলিয়াই দিব নোৱাৰিলোহেঁতেন আৰে ভাই বন্ধুৱেইতো বন্ধুৰ কামত আহে এতিয়াতো সুখীতো বৰ সুখী এতিয়াৰ পৰা ৰামনগৰ বীজ পাম্প প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ সুদেশনাহে মোৰ পথাৰত ৰোপণ কৰিম অধিক উৎপাদন অটুট বিশ্বাস ৰামনগৰ চিট ফাৰ্ম প্ৰাইভেট লিমিটেডৰ সোণালী ফচল ব্ৰেণ্ডৰ সুদেশনা ইম্প্ৰুভ ধানৰ বীজ প্ৰতিজন কৃষকৰ প্ৰথম পছন্দ সুখ আৰু সমৃদ্ধি এতিয়া আপোনাৰ দুৱাৰমুখত ৰামনগৰ চিট ফাৰ্ম আপোনাৰ সপোন আমাৰ বীজ